নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আৰু বন্ধুসকল, আজি ভিডিঅ'টোৰ জৰিয়তে মই জনাব বিচাৰিম যে খুব কমকৈ আমি যদি আৰম্ভ কৰোঁ লোকেল কুকুৰা, বহুতে হয়তো ভাবি থাকে যে আমি প্ৰথমতে কম কুকুৰাৰ পৰাই ষ্টাৰ্টিং কৰোঁ বা আৰম্ভ কৰোঁ, তো কেনেকুৱা ধৰণৰ লাভালাভ হ'ব বা কিমান মূলধন লাগিব আমাৰ হাতত। সেই গতিকে মই আজি সেইসকল ব্যক্তিৰ কাৰণে বা সেইসকল মহিলাৰ কাৰণে এই ভিডিঅ'টো লৈ আহিছোঁ। আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, নিশ্চয় আপোনালোকে উপকৃত হ'ব। বন্ধুসকল, এতিয়া প্ৰথম কথাটো আমাৰ যেতিয়া ফাৰ্ম কৰিব বিচাৰোঁ বা লোকেল মুৰ্গীৰ পালন আমি কৰিব বিচাৰোঁ বিজনেছৰ খাতিৰত বা অলপ মানে প্ৰফিটেবল কৰিবৰ কাৰণে লাহে লাহে, তো সেই বস্তুটো আমি প্ৰথমতে কি হয়, আমাৰ হাতত পোৱালিখিনি লাগে, গঁৰালটো লাগেই, যিখন ফাৰ্ম হয় সেই ঘৰটো লাগিব, সেইটো আপোনালোকৰ অলৰেডি আছে বুলি ধৰি ল'লোঁ বা আপোনালোকে বনাই ল'ব। তো এতিয়া 50টা মুৰ্গীৰ কাৰণে মই আজি কৈছোঁ আপোনালোকে, কিছুমানে বহুত কমৰ পৰা আৰম্ভ কৰে, যেতিয়া 50টাৰ পৰা আৰম্ভ যদি কিছুমানে কৰিব বিচাৰে, তেতিয়াহ'লে আপোনাৰ ঘৰটো যিটো হয় সেই ঘৰটো আপোনাৰ লাগিব, এফালে যদি 10 ফুট হয়, ইফালে আপোনাৰ 5 ফুট হ'লেও হ'ব, মানে 50 স্কুৱাৰ ফুট, কিন্তু আমি মুকলিকৈ মেলি দিব লাগিব আমি দিনত, ডাঙৰ হ'লে 1 মাহৰ পিছৰ পৰা। আৰু সেই 50টা পোৱালিৰ দাম যাব আমাৰ 2000 টকা। সেই পোৱালিকেইটা আমাৰ 7 দিনত এটা ভেকচিন, 14 দিনত এটা ভেকচিন আৰু 21 দিনত এটা ভেকচিন লাগে, কিন্তু 21 দিনতো নিদিলেও অসুবিধা নহয়, যিহেতু আমি মাংসৰ কাৰণে যদি বিক্ৰী কৰা যায় তেতিয়াহ'লে বেমাৰটো নালাগেগৈ। তো এই দুটা ভেকচিনত আমাৰ 145 ৰুপিজ লাগিব। আৰু মাজতে আমি লিভাৰ টনিক দিবলগীয়া হয়, যিহেতু নতুন নতুন দানা খাবলগীয়া হয় সিহঁতি, সেইকাৰণে তাত 150 টকা খৰচ হয়। এণ্টিবায়'টিক যদি কেতিয়াবা বেমাৰ লাগে, কিছুমান বেমাৰ, তেতিয়া দিবলগীয়া হ'লে 100 টকা যায়। আৰু কিছুমান এক্সট্ৰা মেডিচিন যদি ধৰে আপুনি, খুব বেছিকৈ বেছি 200 টকা এটা যাব। ইমান লোকেল মুৰ্গীৰ বেমাৰ নহয় যদি আমি ভালকৈ পৰিষ্কাৰ কৰি ৰাখোঁ, পৰিষ্কাৰ পানী খুৱাই ৰাখোঁ তেতিয়া। আৰু দানা 2 বেগ খাব, ফুল 50 কেজিয়া বেগ 2টা খাব, আৰু যদি খাই খুব বেছি 5-10 কেজি বা 20 কেজি এনেকুৱা এটা খাব। কিন্তু ইমান 2 বেগতে ওলাই যাব। আৰু যদি আপুনি মুকলিকৈ মেলি দিয়ে, তেতিয়া সেই 2 বেগত আৰামছে হৈ যাব, আৰু লগতে ধান চাউল খুৱাই কিনি আপুনি কৰিব পাৰিব। তো এতিয়া সেইখিনি কৰি কিনি অল টোটেল আমাৰ খৰচ আহিব 50টা মুৰ্গীত আপোনাৰ 8,795 টকা। 8,795 টকাত খৰচ আহিব ন, 9,000 টকাই ধৰি ল'লোঁ মই, তেনেকুৱা এটা খৰচ আহিব আপোনালোকৰ এই 50টা মুৰ্গী আৰম্ভ কৰিলে। আৰু সেই 50টা মুৰ্গী কৰিলে আপোনাৰ কিন্তু এটা কথা, আপোনালোকে যদি মুকলিকৈ মেলি দিয়ে সম্পূৰ্ণকৈ, তেতিয়াহ'লে কিন্তু অলপ ৱেইট লওঁতে আপোনাৰ 5 মাহ বা 4 মাহ এনেকুৱা এটা সময় লাগিব 1 কেজি হওঁতে। আৰু অকল যদি বন্ধ পদ্ধতিত আপুনি দানা খুৱাই পোহে ব্ৰইলাৰ দানাবিলাক, তেতিয়াহ'লে আমাৰ সেইখিনি টাইম লাগিব 3 মাহ বা 3.5 মাহ 1 কেজি হ'বলৈ হ'লে। আৰু সেইখিনিকে আপুনি এভাৰেজ যদি চাই, মতাবিলাকতো 1 কেজি ওপৰতো হৈ যাব পাৰে, মাইকীবিলাক কম থাকিব, 800 গ্ৰাম 700 গ্ৰাম 900 গ্ৰাম এনেকুৱা। তো এভাৰেজ চাবলৈ গ'লে আমাৰ গোটেইখিনি মুৰ্গীত 800 গ্ৰামকৈ আহিলে বুলি মই ধৰিলোঁ। আৰু আপোনাৰ যদি মুৰ্গী মৰিও যায়, সেই মৰি গ'লেও আপোনাৰ 34 কেজি এটা আহিলে বুলি ধৰিলোঁ 45টা মুৰ্গীত। আৰু সেই 45টা মুৰ্গীত আপোনাৰ লোকেল মুৰ্গী এতিয়াতো দাম হৈ আছে 400 হৈ আছে, কিন্তু কেতিয়াবা 380 টকাও আহে, তললৈ নামে। তেতিয়াহ'লে আমাৰ টোটেল আমি বিক্ৰী কৰি পাম 13,680 টকা। 13,680 টকাৰ পৰা যদি আমি 8,795 টকা মাইনাছ কৰি দিয়া যায়, আমাৰ প্ৰফিট থাকে 4,885 টকা, মানে 4,800 টকাই ধৰিলোঁ বা 4,500 টকাই ধৰিলোঁ। 50টা মুৰ্গী আমি যদি পোহোঁ, মানে খুব সুন্দৰকৈ যদি আমি মেনেজমেণ্টটো কৰোঁ, আৰু দামটো যদি আমি ভালে পাওঁ, 400কৈ মই ধৰাই নাই, 380 টকাকৈ পাওঁ, তেতিয়াহ'লে আমাৰ দানা খুৱাই পুহিলেও আমাৰ সেই মুৰ্গীকেইটাত আমাৰ 4,000 মান টকা এটা বা 4,500 টকা এটা প্ৰফিট থাকে। আৰু যদি আমি 50টাৰ সলনি ঠাইত যদি আমি 500ৰ পৰা ষ্টাৰ্টিং কৰিব পাৰোঁ, তেতিয়া 500ৰ পৰা 500টামান যদি আমি কৰোঁ, তেতিয়াহ'লে আপোনাৰ 100টাত যদি এনেকৈ 9,000 মান টকা হৈ যায়, তেতিয়াহ'লে আপোনাৰ 45,000 মান টকা 500টা আমি কুকুৰা পুহিলে, তেনেকৈ লোকেল কুকুৰা পুহি আমি লাভ কৰিব পাৰোঁ। আৰু বন্ধুসকল, তেনেকৈ প্ৰথমতে আমি কমৰ পৰা ষ্টাৰ্ট কৰিলেও একো অসুবিধা নাই, কিন্তু আমি মাহে মাহে মানে ইনকম হোৱাটো কৰিব লাগে। প্ৰতি মাহে মাহে যাতে আমি বেচ ভৰাই কিনি প্ৰতি মাহে মাহে বিক্ৰী কৰিব পৰা কৰিলে আমাৰ এটা মাহে মাহে উপাৰ্জন এটা হয়। বন্ধুসকল, ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।